সম্ভাব্য বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু কাজিৰঙা কৰ্তৃপক্ষ ব্ৰহ্মপুত্ৰত জলপৃষ্ঠ বৃদ্ধি পোৱাত বানৰ আশংকা ৰাষ্ট্ৰীয় উদ্যানখনত বনকৰ্মীসকলে নিজৰ দায়িত্ব পালন কৰিবলৈ শিবিৰসমূহত সাজু কৰি তোলা হৈছে নাওকে ধৰি যন্ত্ৰচালিত নাওসমূহ হাতনাওকে ধৰি যন্ত্ৰচালিত নাওসমূহ ইতিমধ্যে সাজু হৈছে খাদ্যৰ সন্ধানত ৰাষ্ট্ৰীয় উদ্যানৰ পৰা কাৰ্বি পাহাৰৰ দিশে ৰাওনা হ'ব বন্যপ্ৰাণী যান বাহনসমূহৰ গতিবেগ নিয়ন্ত্ৰণ কৰিবলৈ বেৰিকেড স্থাপন প্ৰয়োজনত টাইম কাৰ্ডৰ ব্যৱস্থাও কৰিব বুলিও আশ্বাস প্ৰদান কৰিছে উদ্যান কৰ্তৃপক্ষই যেহেতু ব্ৰহ্মপুত্ৰৰ জলস্তৰ লেভেল যথেষ্ট বৃদ্ধি পোৱা দেখা গৈছে উজনি বৰষুণৰ কাৰণে গতিকে সেই হিচাপে আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ সাজু আছোঁ আমি আমাৰ সকলো কেম্পতে হাতনাও যোনবোৰ আছিলে সেইবোৰ মেৰামতি তথা য'ত নাই সেইবোৰ নতুন নাও ব্যৱস্থা কৰা হৈছে তাৰোপৰি আমাৰ যিবোৰ স্পীড বোটছ বা ৰাবাৰ বোটছ আছে আমাৰ লগত সকলোবোৰ আমাৰ মেৰামতি কৰা হৈছে সময়ত আৰু তাৰ লগতে আমাৰ মেকানাইজ বোটছবোৰো আছে যোনবোৰ আমি ফ্লোটিং কেম্প বুলি কওঁ সেইবোৰো সাজু আছে আৰু আমাৰ যোনবোৰ সময়ত বোট লাইন কাটা হয় সেইবোৰ কাটি এতিয়া যিহেতু বোটবোৰ সেইফালে অহা যোৱা কৰিব গতিকে সেই সকলোবোৰ ৰেডি আছে আৰু ষ্টাফৰ যি আমাৰ ফালৰ পৰা যি দিব লগা বহুত বস্তু থাকে সেই সকলোবোৰ আমি তেওঁলোকক যিমান পাৰি যোগান ধৰিছোঁ যেনে লাইফ জেকেটৰ পৰা আদি কৰি টৰ্চৰ পৰা আদি কৰি বিভিন্ন সামগ্ৰী আৰু তেওঁলোকৰ ৰেচন পাতিও আমি আগতীয়াকৈ কেম্পলৈকে পঠিয়াই দিছোঁ গতিকে আমি সম্পূৰ্ণৰূপে সাজু আছোঁ আৰু বিশেষকৈ আমাৰ বানৰ সময়ত যি ৰাষ্ট্ৰীয় উদ্যানৰ বাহিৰলৈ যি জন্তুবোৰ কাৰ্বি পাহাৰলৈ গতি কৰে তাৰ পৰিপ্ৰেক্ষিতত আমি বহু জেগাত বেৰিকেড বহুৱাওঁ গতিকে আমাৰ সকলো বেৰিকেডো ঠিক কৰা হৈছে আৰু সকলোবোৰ জেগাতে কেনেকৈ আমি মানুহ মোতায়েন কৰিম আমি সকলোবোৰ প্লেন বনাই থোৱা হৈছে যিকোনো পৰিস্থিতি হ'লে আমি তাক চম্ভালিবলৈ আমি সাজু আছোঁ হয় যেতিয়া আমি টাইম কাৰ্ডে হওক বা আমাৰ যি আপোনালোকে তাৰ যোৱা বছৰ 2024 আপোনালোকে দেখিছিলে আমি কনভয় ছিষ্টেম কৰিছিলোঁ টাইম কাৰ্ড কনভয় ছিষ্টেম যিয়েই হওক সেইবোৰ আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই আমাক জনাব বান পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি তেওঁলোকে আমাক যিদৰে নিৰ্দেশ দিয়ে আমি সেই হিচাপে পালন কৰিম বানৰ সময়ত আমাৰতো আপোনালোকে জানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যোনটো মাজেদি যোৱা ঘাইপথ আছে ঘাইপথত এনেও 40 কিলোমিটাৰ প্ৰতি ঘণ্টাত আমাৰ বেগ নিৰ্ধাৰণ কৰা আছে গতিকে বানৰ সময়তো তাৰ কোনো ইফাল সিফাল নহয় আমাৰ যি নৰ্মেল স্পীড আছে 40 কিলোমিটাৰ আৰু ঠায়ে ঠায়ে 20 কিলোমিটাৰ পাৰ আৱাৰ আমি সেই গতিবেগতে গাড়ীবোৰক যাবলৈ আমি আমাৰ ফালৰ পৰা অনুৰোধ জনাম বন্যপ্ৰাণী উদ্ধাৰৰ বাবে আমাৰ যিহেতু CWR